সাৱধান হৈ পৰক এতিয়া ইউটিউবাৰসকল, কিন্তু ইউটিউবাৰসকলৰ ওপৰত নজৰ ৰাখিব এবাৰ ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী কঠোৰ হৈ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। বানৰ বাবে ৭২জন ইউটিউবাৰে দেশত টকা সংগ্ৰহ কৰিছিলে। তাৰ ভিতৰত কোনে কোনে পুঁজি পঠাইছে, পুঁজি বানাক্ৰান্ত অঞ্চলত আহি পাইছেনে আমি চাম বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যিসকলে ভাল কাম কৰিছে তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব বা সম্বৰ্ধনা জনাম। এইটো তদন্ত নহয়, সন্মানজনতা প্ৰক্ৰিয়া হ'ব। আৰু সংবাদ মেলত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, যিসকল ইউটিউবাৰে বানৰ নামত পুঁজি সংগ্ৰহ কৰিছিলে, বানৰ নামত টকা সংগ্ৰহ কৰিছিলে, কিন্তু সংগ্ৰহ কৰা সেই টকা চৰাইদেউ শিৱসাগৰ ঠাইলৈ গৈ পাইছেনে নাই পোৱা তাৰ ওপৰত চলিব তদন্ত প্ৰক্ৰিয়া। ৭২জন ইউটিউবাৰে দেশত টকা সংগ্ৰহ কৰা দেখিবলৈ পোৱা গৈছিলে, যাৰ বাবে কঠোৰ হৈছে ৰাজ্য চৰকাৰ। কিয়নো বহু ইউটিউবাৰে ফ্লাড ৰিলিফৰ নামত টকা সংগ্ৰহ কৰি সেই টকা কিন্তু বৰ্তমানলৈকে ফ্লাডৰ নামত খৰচ কৰা নাই। সময় গগৈৰ কথা উল্লেখ কৰি কৈছে, ইউটিউবাৰ সময় গগৈৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে সময় গগৈ খুব ভাল কাম কৰি আছে, সময় গগৈয়ে বহুখিনি টকা খৰচ কৰিছে। গতিকে সময় গগৈৰ দৰে যিসকলে কাম কৰিছে সেইসকলক আমি সম্বৰ্ধনা জনাম বুলি কৈছে পত্ৰ লিখি। কিন্তু যিসকলে ফ্লাডৰ ৰিলিফৰ নামত টকা সংগ্ৰহ কৰি সেই টকা নিজে আত্মসাৎ কৰিছে, এনেকুৱা বহু ইউটিউবাৰ নাম এতিয়া পোহৰলৈ আহিছে। বহু লোকেই QR কোড দেখাই বানাক্ৰান্ত লোকসকলৰ নাম লৈ বহু টকা সংগ্ৰহ কৰিছে, য'ত দেখিবলৈ পোৱা গৈছে দেশৰ বিভিন্ন অঞ্চলৰ পৰা টকা প্ৰেৰণ কৰিছে, কিন্তু সেই টকা কিন্তু বৰ্তমানলৈকে চৰাইদেউত আহি পাইছে নে তাৰ পৰা পৰীক্ষা কৰা হ'ব। কিন্তু সন্দেহ হৈছে যে ৭২জন ইউটিউবাৰৰ ওপৰত সন্দেহ হৈছে। বানৰ ৭২জন ইউটিউবাৰে দেশত টকা সংগ্ৰহ কৰিছিলে, আটাইখিনি টকা আহিছে নাই সন্দেহ হৈছে এক প্ৰকাৰ, যাৰ বাবে এতিয়া ইউটিউবাৰসকলৰ ওপৰত নজৰ ৰাখিব ৰাজ্য চৰকাৰে। বানৰ বাবে ৭২জন ইউটিউবাৰে দেশত টকা সংগ্ৰহ কৰিছে, পুঁজি বানাক্ৰান্ত অঞ্চলত আহি পাইছে নাই সেয়া এতিয়া পৰীক্ষা কৰিব ৰাজ্য চৰকাৰে। যিসকলে ভাল কাম কৰিছে তেওঁলোকক সম্বৰ্ধনা জনাব। এইটো তদন্ত নহয়, সন্মানজনতা প্ৰক্ৰিয়া হ'ব। আৰু সংবাদ মেলত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ মন্তব্য আমি আগবঢ়াইছোঁ ইউটিউবাৰসকলৰ বাবে। এই বানপানীৰ সুবিধা লৈ প্ৰায় দেশত 72 ইউটিউবাৰে ফাণ্ড ৰেইজ কৰিছিলে। 72 ইউটিউবাৰ হেজ ৰেইজ ফাণ্ড। গতিকে আমি তাতো নজৰ ৰাখিছোঁ, যেনেকৈ সমৰ গগৈৰ দৰে সকলোৱে খুব ভাল কৰি খৰচ কৰিছে। কিন্তু ৰাজ্যৰ বাহিৰৰ কিছুমান ইউটিউবাৰেও ফাণ্ড কালেকশ্যন কৰিছিলে। গতিকে সেই ফাণ্ডবিলাক শিৱসাগৰ চৰাইদেউত আহি পাইছেনে নাই সেই পাৰ্টটো আমি চাম। যিসকলে খৰচ কৰিছে ভাল কৰি তেওঁলোকক আমি খুব ধুনীয়া অসম চৰকাৰে অভিনন্দন জনাই তেওঁলোকক পত্ৰও লিখিব। কিন্তু যিসকলে পুঁজি কালেক্ট কৰি ফ্লাডত জমা দিয়া নাই তেওঁলোকৰ প্ৰতিও আমি নিশ্চিতভাৱে নজৰ ৰাখিব লাগিব। এতিয়ালৈকে আমি 72 একাউণ্টছ আইডেণ্টিফাই কৰিছোঁ, যোনে নেকি ডিউৰিং দ্য ফ্লাড টকা কালেক্ট কৰিছে। কিন্তু তাৰ ভিতৰত মই আকৌ কৈছোঁ যে বহুতে ইতিমধ্যে সহায় আৰম্ভ কৰিছে, কিন্তু যিসকলে কৰা নাই, কাৰণ অকল অসমৰ ইউটিউবাৰ নহয়, গোটেই দেশৰ বিভিন্ন ষ্টেটৰ ইউটিউবাৰেও ইয়াত টকা কালেক্ট কৰিছে। আৰু কিছুমানে এনেই কৈ দিছে যে আমি 2 কোটি দিলোঁ, 50 লাখ দিলোঁ। গতিকে আমি তেওঁলোকক সুধিম যে আপোনালোকে একচুৱেলি ক'ত কিমান দিলে, যাতে ৰিপিটেশ্যন নহয়। তেওঁলোকেও দিলে, গভৰ্ণমেণ্টেও দিলে, ৰিপিটেশ্যন হ'ব। গতিকে যাতে ৰিপিটেশ্যন নহয় আমি তাৰ বাবেও নজৰ ৰাখিব লাগিব। এই বানপানীৰ সুবিধা লৈ প্ৰায় দেশত 72 ইউটিউবাৰে ফাণ্ড ৰেইজ কৰিছিলে। 72 ইউটিউবাৰ হেজ ৰেইজ ফাণ্ড। গতিকে আমি তাতো নজৰ ৰাখিছোঁ, যেনেকৈ সমৰ গগৈৰ দৰে সকলোৱে খুব ভাল কৰি খৰচ কৰিছে। কিন্তু ৰাজ্যৰ বাহিৰৰ কিছুমান ইউটিউবাৰেও ফাণ্ড কালেকশ্যন কৰিছিলে। গতিকে সেই ফাণ্ডবিলাক শিৱসাগৰ চৰাইদেউত আহি পাইছেনে নাই সেই পাৰ্টটো আমি চাম। যিসকলে খৰচ কৰিছে ভাল কৰি তেওঁলোকক আমি খুব ধুনীয়া অসম চৰকাৰে অভিনন্দন জনাই তেওঁলোকক পত্ৰও লিখিব। কিন্তু যিসকলে পুঁজি কালেক্ট কৰি ফ্লাডত জমা দিয়া নাই তেওঁলোকৰ প্ৰতিও আমি নিশ্চিতভাৱে নজৰ ৰাখিব লাগিব। এতিয়ালৈকে আমি 72 একাউণ্টছ আইডেণ্টিফাই কৰিছোঁ, যোনে নেকি ডিউৰিং দ্য ফ্লাড টকা কালেক্ট কৰিছে। কিন্তু তাৰ ভিতৰত মই আকৌ কৈছোঁ যে বহুতে ইতিমধ্যে সহায় আৰম্ভ কৰিছে, কিন্তু যিসকলে কৰা নাই, কাৰণ অকল অসমৰ ইউটিউবাৰ নহয়, গোটেই দেশৰ বিভিন্ন ষ্টেটৰ ইউটিউবাৰেও ইয়াত টকা কালেক্ট কৰিছে। আৰু কিছুমানে এনেই কৈ দিছে যে আমি 2 কোটি দিলোঁ, 50 লাখ দিলোঁ। গতিকে আমি তেওঁলোকক সুধিম যে আপোনালোকে একচুৱেলি ক'ত কিমান দিলে, যাতে ৰিপিটেশ্যন নহয়। তেওঁলোকেও দিলে, গভৰ্ণমেণ্টেও দিলে,
ৰিপিটেশ্যন হ'ব। গতিকে যাতে ৰিপিটেশ্যন নহয় আমি তাৰ বাবেও নজৰ ৰাখিব লাগিব।